ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ মাজত কেইটামান দিন বাকী। এই সময়তে জাগিৰোড ব্লক কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ প্ৰতিম গগৈয়ে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। প্ৰাপ্ত তথ্য মতে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছ কোষাধ্যক্ষ প্ৰতিম গগৈৰ লগতে অন্য কেইবাজনো কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। ইতিমধ্যে ইজনৰ পিছত সিজন নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা বিষয়টোৱে ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। স্বাভাৱিকতে ভোটদানৰ পূৰ্বে বিৰোধী দলৰ নেতাই শাসকীয় দলত যোগদান কৰাটো এক গুৰুত্বপূৰ্ণ ইংগিতসূচক ৰাজনীতি বুলিব পাৰি। আজি আমাৰ জাগিৰোডবাসী ৰাইজক আমি জনাবলৈ পাই খুবেই সুখী হৈছো যে আজি আমাৰ মাজত আজি কিছু সংখ্যক আমাৰ কংগ্ৰেছী নেতাকৰ্মীয়ে আজি আহি ভাৰতীয় জনতা পাৰ্টিলৈ যোগদান কৰিছে। তাৰ মাজত বিশেষকৈ আছে আমাৰ প্ৰতিম গগৈ ডাঙৰীয়া, তেখেতৰ সতীৰ্থবৃন্দই। আজি তেখেতসকলে কংগ্ৰেছ দিনত বহুদিন ধৰি কাম কৰি আছিলে। কিন্তু এটা কথা চাব লাগিব যে আজি জাগিৰোড সমষ্টিত যিহেতু আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত জাগিৰোড সমষ্টিৰ উন্নয়ন যিদৰে হৈছে, জাগিৰোড সমষ্টি যিদৰে আগুৱাই গৈছে, গতিকে সকলোৱে জাগিৰোড সমষ্টিৰ প্ৰতি, জাগিৰোডৰ মন্ত্ৰীজনৰ প্ৰতি যি মৰম আৰু মন্ত্ৰীজনেও সাধাৰণ ৰাইজৰ প্ৰতি যিখিনি মৰম আৰু চেনেহ সদায় আগবঢ়াইছে, গতিকে তাৰ কাৰণে আজি সকলো মানুহে আজি ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছ দল এৰি আজি ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি দলক মানুহে সমৰ্থন আগবঢ়াইছে। আজি এই চেগতে মই সঁচাকৈ ধন্যবাদ দিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি আজি নেতৃত্ব লৈছে, অসম চৰকাৰক যিদৰে আগুৱাই লৈ গৈছে, সেই নেতৃত্ব হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ যিসকল বিৰোধী দলৰ যিসকল নেতাকৰ্মী আছে তেখেতসকলৰ দলৰ প্ৰতি বিতৃষ্ণা হৈ আজি আমাৰ দলত যোগদান কৰিছে। কংগ্ৰেছ দলৰ কথা ক'বলৈ দীঘলীয়াকৈ নাযাওঁ, কাৰণ কংগ্ৰেছ দলটো সকলোৱে জানে এটা পামযোৱা ফুটবল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে তেখেতৰ দলৰ আজিৰ দিনত কোনো সাংগঠনিক ভেটি নাই, কোনো সাংগঠনিক কাম কৰিবলৈ সুবিধা নাই। গতিকে সেইকাৰণে আজি যিসকলে আজি আমাৰ মাজত আহি যোগদান কৰিছে, মই তেখেতসকলক আজি ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা আন্তৰিক শুভেচ্ছা আৰু আমাৰ দললৈ অভিনন্দন জনাইছোঁ। গতিকে আশা কৰোঁ সকলোৱে মিলি একেলগে ভাৰতীয় জনতা পাৰ্টি দলক সাংগঠনিক দিশ আৰু অধিক শক্তিশালী কৰিম আৰু পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আৰু অধিক শক্তিশালী ৰূপত গঢ় দিব চেষ্টা কৰিম। ধন্যবাদ। আজি আমাৰ মাজত ইয়াতে 7জন সদস্যই জইন কৰিছে। গতিকে তেখেতসকলকো আশা কৰোঁ তেখেতসকলে আমাৰ দলটোৰ প্ৰতি আনুষ্ঠানিকভাৱে আমাৰ যি বুথ কমিটি আছে, আমাৰ মণ্ডল পৰ্যায়ৰ কমিটি আছে, সকলোতে আমি আগন্তুক দিনত তেওঁলোককো সোমোৱাই তেখেতসকলৰ দ্বাৰা আমি সাংগঠনিক দিশটো আগুৱাই লৈ যাব চেষ্টা কৰিম। জাগিৰোডৰ পৰা সমুদ্ৰমণি নেওগৰ ৰিপৰ্ট, জনজাগৰণ লাইভ। তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চলৰ বাইপাছৰ সমীপত উদ্বোধন কৰা হ'ল বিজ্ঞানসন্মত শৰীৰ চৰ্চা কেন্দ্ৰ দ্য পিৰামিড। শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰাংশসহ সুপ্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। যোগাযোগ কৰক নিম্নলিখিত নম্বৰ 6001798729 6001804556।